টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 17 বাৰ অসমীয়া জাতিয়ে মোগলক পৰাস্ত কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ABMCয়ে আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিম বুলি দিয়া হুংকাৰ সন্দৰ্ভত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে যে এই মন্তব্যৰ বাবে প্ৰত্যুত্তৰৰ বাবে ABMC সাজু হৈ থাকক। আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিম বুলি কোৱা যি স্পৰ্ধা যি ধৃষ্টতা ABMCয়ে কৰিছে তাৰ বাবে প্ৰত্যুত্তৰৰ বাবে বিজেপি সাজু হৈ আছে। এই কথা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰিছে মন্তব্য। ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। টাইম এইট বিগ ব্ৰেকিং। অসমতে অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMCক এতিয়া বিজেপিৰ তৰফৰ পৰা দিয়া হৈছে কঠোৰ প্ৰত্যুত্তৰ আৰু 17 বাৰ মোগলক পৰাস্ত কৰিছে অসমীয়া জাতিয়ে আৰু অসমীয়া জাতিয়ে 17 বাৰ মোগলক পৰাস্ত কৰাৰ পাছত এতিয়া ABMCৰ এই ভাবুকিক মানি নলয়। ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাক নাইকিয়া কৰিব নোৱাৰে। অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMC প্ৰত্যুত্তৰৰ বাবে সাজু হৈ থাকক। এই কথা ইতিমধ্যে উল্লেখ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। কোনোবা ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে বুলি কৰা হৈছে মন্তব্য। অসমত অসমীয়া চৰকাৰী ভাষা আৰু তেনে পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাটো নোহোৱা কৰিম বুলি দিয়া ভাবুকি এতিয়া কোনো পধ্যেই মানি লোৱা নহ'ব। অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অসমীয়া ভাষাও জীয়াই থাকিব আৰু অসমত থাকিব যদিহে বিচাৰে তেনেহ'লে সহাৱস্থান কৰাটো বাধ্যতামূলক। এই কথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৰিছে মন্তব্য। সন্দেহযুক্ত নাগৰিক বাংলাদেশী উচ্ছেদ হ'বই বুলি এক প্ৰকাৰ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰিছে মন্তব্য। ABMCৰ নেতাৰ মন্তব্যৰ আঁৰত আছে ৰাজনৈতিক চক্ৰান্ত, ৰাজনৈতিক অভিসন্ধি আৰু কংগ্ৰেছ অখিল গগৈৰ ভাষা ABMCৰ ভাষা একেই। তেনে পৰিপ্ৰেক্ষিতত এই ৰাজনৈতিক অভিসন্ধিক এতিয়া পুলিয়ে পোখাই উৎখাত কৰা হ'ব। ABMC নেতাৰ ধমকিয়ে অসমীয়াক দুৰ্বল কৰিব নোৱাৰে বুলি এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰিছে মন্তব্য। এই কঠোৰ সকিয়নি দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অসমতে অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMCক এতিয়া এক প্ৰকাৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। সুস্পষ্টকৈ উল্লেখ কৰা হৈছে যে 17 বাৰ মোগলক পৰাস্ত কৰিছে অসমীয়া জাতিয়ে আৰু 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে ABMCৰ ভাবুকিক ভয় নকৰে। ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নোহোৱা কৰিব নোৱাৰে। ABMCয়ে এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু হৈ থাকক। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল উচ্ছেদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাংবাদিকৰ সন্মুখত এক প্ৰকাৰ স্পৰ্ধা দেখুৱালে এগৰাকী ABMCৰ নেতাই আৰু ABMCৰ নেতাগৰাকীয়ে যেনেধৰণৰ মন্তব্য কৰিছে যে আমি লোকপিয়লত অসমীয়া ভাষাটো আমাৰ মাতৃভাষা হিচাপে নিলিখোঁ আৰু তেনে পৰিপ্ৰেক্ষিতত অসমীয়া জাতিক আমি সংখ্যাগুৰু জাতিৰ পৰা সংখ্যালঘু জাতিলৈ অৱনমিত কৰিম, এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা হৈছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমত যদিহে আপোনালোক থাকিব বিচাৰিছে তেনেহ'লে সহাৱস্থান কৰক, সন্দেহযুক্ত নাগৰিক বাংলাদেশী উচ্ছেদ হ'বই লাগিব। এই কথা বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। ABMCৰ এগৰাকী নেতাৰ মন্তব্যত এতিয়া ৰাজনৈতিক দলৰ চক্ৰান্ত অভিসন্ধি সুস্পষ্ট হৈ পৰিছে। কংগ্ৰেছ দল আৰু অখিল গগৈৰ ভাষা ABMCৰ ভাষাৰ সৈতে চিমিলাৰিটি আছে। এই কথাও ইতিমধ্যে সুন্দৰকৈ স্পষ্ট কৰিছে। ABMCৰ নেতাৰ ধমকিয়ে অসমীয়াক দুৰ্বল কৰিব নোৱাৰে। এই হুমকি আপুনি বাংলাদেশত দিয়ক, এই হুমকি আপুনি অন্য প্ৰান্তত দিয়ক, কিন্তু অসমত চলিব অসমীয়াগিৰি। এই কথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্তব্যত প্ৰকাশ কৰিছে। অসমতে অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMCক এতিয়া এক প্ৰকাৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে আৰু 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে ABMCৰ হুমকিক কোনো কাৰণত সহজভাৱে গ্ৰহণ নকৰে আৰু ইয়াৰ প্ৰত্যুত্তৰৰ বাবে ABMCৰ দৰে এটা সংখ্যালঘু দল সাজু হৈ থাকিব লাগিব বুলিও মন্তব্যত প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। আৰু অসমীয়াক সংখ্যালঘু কৰিবলৈ কৰা চিন্তা ABMCৰ এই মন্তব্যৰ বাবে প্ৰত্যুত্তৰৰ বাবে সাজু হৈ থাকক। কোনোবা ABMCৰ নেতাৰ মন্তব্যই আমাৰ আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ধুবুৰীৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান, গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান আৰু শেহতীয়াকৈ চাপৰত সৃষ্টি হ'ল ৰাজ্যখনৰ এই ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।
কিয়নো চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ৪,০০০ বিঘা ভূমিত অবৈধ দখলকাৰীয়ে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি আছিল আৰু চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলক উৎখাত কৰিবৰ বাবে উচ্ছেদ কৰিবৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিয়নো ৰাজ্য চৰকাৰে আদানী গ্ৰুপৰ সহযোগত সেই মাটিত নিৰ্মাণ কৰিব তাপ বিদ্যুৎ প্ৰকল্প আৰু তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আদানী গ্ৰুপক সেই ভূমি আবণ্টিত কৰাৰ পাছত এতিয়া সেই ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলক এক প্ৰকাৰ উচ্ছেদ চলোৱা হৈছে আৰু এই উচ্ছেদৰ পাছত দেখিবলৈ পোৱা গ'ল বিষয়টোক ৰাজনৈতিকৰণ কৰা হৈছে সংখ্যালঘু দল সংগঠনে সংখ্যালঘু জনতাৰ পক্ষত মাত মাতিছে আৰু সমান্তৰালকৈ বিভিন্ন ৰাজনৈতিক দলসমূহে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অখিল গগৈয়ে এই সন্দৰ্ভত উষ্মা প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ বিষয়টো সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ পৰ্যন্ত ঘোষণা কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ মাজতেই এতিয়া ক্ষোভৰ দাবানলত এগৰাকী ABMCৰ নেতাই মন্তব্য প্ৰকাশ কৰিছে যে অসমত অসমীয়াক সংখ্যালঘু কৰি দিয়া হ'ব সংখ্যাগুৰু আসনৰ পৰা তেওঁলোকক নমাই আনি সংখ্যালঘুত পৰিণত কৰা হ'ব পৰৱৰ্তী যি লোকপিয়ল হ'ব সেই লোকপিয়লত তেওঁলোকে অসমীয়া ভাষা মাতৃভাষা হিচাপে নিলিখো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিছে যে তেওঁলোকে যদি অসমীয়া ভাষা নিলিখো বুলি কয় তেনেহ'লে অসমীয়া ভাষাটোৰ ওপৰত বৰ বিশেষ এটা প্ৰভাৱ নপৰিব এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বিষয়টো সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সমান্তৰালকৈ এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও প্ৰতিক্ৰিয়া ব্যক্ত কৰি এটা কথা সুস্পষ্ট কৰিছে যে ABMCয়ে যি মন্তব্য কৰিছে আইৰ মুখৰ ভাষাটো নাইকিয়া কৰাৰ যি হুংকাৰ দিছে এই হুংকাৰৰ বাবে প্ৰত্যুত্তৰৰ বাবে ABMC সাজু হৈ থাকক কিয়নো অসমীয়া জাতিয়ে ১৭ বাৰ মোগলক পৰাস্ত কৰিছে আৰু সেই জাতিটোৱে ABMCৰ দৰে এটা সংগঠনৰ এই ধৰণৰ মন্তব্যক কোনো কাৰণত সহজভাৱে নলয় আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজ্য চৰকাৰ যে সাজু থাকিব সেই কথাও ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্যত উল্লেখ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ ১৭ বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি বীৰ জাতি গতিকে কোনোবা ABMCৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে মানে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে চৰকাৰী ভাষা অসমৰ অসমীয়া আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে আমি মানে গোটেই অসমীয়া জাতিটো তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব আৰু ABMCক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ দিলে তেওঁলোক গোটেই মৰি যাব কিন্তু আমি কাকো মাৰিব বিচৰা নাই সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে কংগ্ৰেছৰ বহু নেতা ৰকিবুল হুছেইনৰ দৰে নেতাই গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু ABMCৰ ওঠৰ ভাষা একেই এওঁলোকৰ ভাষা বেলেগ নহয় গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে কথা এইটোৱে আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব শক্তিশালী হ'ব আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব এইটো নেমচু এটা অৰ্গেনাইজেশ্যন তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে খা খবৰ লয় কিন্তু কথাটো হ'ল কি তেওঁলোকক আমি লাই দিয়া নাই তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে কংগ্ৰেছ দলৰ বহুত নেতাপালি নেতা আছে আজিকালি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শোৱে বাৱে লৈ ঘূৰি ফুৰে
গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক মানে যিটো কয় এটা মানে চূড়ান্ত যিটো মানে স্খলন, এই স্খলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন মানে যিবিলাক সংৰক্ষিত বনাঞ্চল বা আমাৰ যিবিলাক মানে চৰণীয়া পথাৰ, এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই, এইটো আমাৰ সংকল্প। ইয়াত কোনো ৰাজনীতি নাই। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতি। গতিকে কোনোবা আমচুৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক, আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে মানে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে, চৰকাৰী ভাষা অসমৰ অসমীয়া। আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে, আমি মানে গোটেই অসমীয়া জাতিটো, তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব। আৰু ABMCক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ দিলে তেওঁলোক গোটেই মৰি যাব, কিন্তু আমি কাকো মাৰিব বিচৰা নাই। সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে। আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক, সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে, আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল। আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই। অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে, কংগ্ৰেছৰ বহু নেতা, ৰকিবুল হুছেইনৰ দৰে নেতাই। গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু ABMCৰ ওঠৰ ভাষা একেই, এওঁলোকৰ ভাষা বেলেগ নহয়। গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে। কথা এইটোৱে। আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে, বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ, তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব, শক্তিশালী হ'ব। আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব। আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে। জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব। এইটো নেমচু এটা অৰ্গেনাইজেশ্যন, তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে, খা খবৰ লয়। কিন্তু কথাটো হ'ল কি, তেওঁলোকক আমি লাই দিয়া নাই, তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই। কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে। কংগ্ৰেছ দলৰ বহুত নেতা আছে। আজিকালি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শোৱে বাৱে লৈ ঘূৰি ফুৰে। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক মানে যিটো কয় এটা মানে চূড়ান্ত যিটো মানে স্খলন, এই স্খলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন মানে যিবিলাক সংৰক্ষিত বনাঞ্চল,
বা আমাৰ যিবিলাক মানে চৰণীয়া পথাৰ এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই, এইটো আমাৰ সংকল্প। ইয়াত কোনো ৰাজনীতি নাই। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতি। গতিকে কোনোবা এবি আমচুৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক, আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে মানে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে, চৰকাৰী ভাষা অসমৰ অসমীয়া। আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে, আমি মানে গোটেই অসমীয়া জাতিটো, তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব। আৰু ABMCক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ দিলে তেওঁলোক গোটেই মৰি যাব, কিন্তু আমি কাকো মাৰিব বিচৰা নাই। সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে। আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক, সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে, আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল। আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই। অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে, কংগ্ৰেছৰ বহু নেতা, ৰকিবুল হুছেইনৰ দৰে নেতাই। গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই, এওঁলোকৰ ভাষা বেলেগ নহয়। গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে। কথা এইটোৱে। আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে, বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। গতিকে এই সময়ত এই অস্ত্ৰপাত